আজি অমিত শাহ ডাঙৰীয়া গুৱাহাটীত ৰোড শ্ব' আছে। মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে সকলো অমিত শাহ ডাঙৰীয়া ৰোড শ্ব'ত আহক, খালি কোলাত কেঁচুৱালৈ যাতে কোনো নাহে। মই আশা কৰোঁ 5,000 আহে 10,000। সেইকাৰণে আজিতো লাখৰ ওপৰত মানুহ থাকিব, কিন্তু ৰাইজক মই এটা অনুৰোধ কৰিম যাতে কোলাত কেঁচুৱাক লৈ নাহে। আজি কংগ্ৰেছত খহনি আৰম্ভ হৈছে, তাৰ বিপৰীতে কিন্তু ভূপেন বৰাই শৰীৰ চৰ্চা কৰা আৰম্ভ হৈছে। চক এইবিলাক অদ্ভুত ধৰণৰ মানুহ, তেওঁলোক চন্দ্ৰতে আছে নে সূৰ্যত আছে তেওঁলোকে গম নাপায়। আমি ধৰাৰ তলত আছোঁ, আমাক ইলেকশ্যনৰ কাম কৰিব দিয়ক। এইকেইদিন মই নাজানো, ধুবুৰী খবৰ লোৱা নাই। মই পৰহি দিনাখন ধুবুৰীত যাম। ধুবুৰীত AGPৰ প্ৰাৰ্থী আছে, ৰকিবুল হুছেইন আছে, আজমল চাহাব আছে, শুকুৰ আলী আছে, বহুত প্ৰাৰ্থী আছে। গ'লে গম পাম। কিছুমানেতো মোক চামুগুৰিত কৈ আছিলে ৰাইজে, কিন্তু এতিয়ালৈকে মই ধুবুৰীত যোৱা নাই। গোলোকগঞ্জ, বিলাচীপাৰা, ধুবুৰী, গৌৰীপুৰ এইবোৰ সমষ্টিত AGPৰ ভাল। চব বিৰোধীৰ কোন উঠিছেনো কোন? বিভাজন হ'বৰ কাৰণে কেণ্ডিডেটবিলাকৰ নামেই দেখোন পাব্লিকে গম নাপায়। ধুতি, লুঙি, কম্বল, আঁঠুৱা, সূতা, এইকেইটা হ'ল কংগ্ৰেছৰ পঞ্চমৃত। চক অখিল গগৈও মই লিটাৰেৰী ফাল্টু বুলি নকওঁ, ৰাজনৈতিক শব্দত অখিল গগৈ ফাল্টু, আজমলো ফাল্টু, ৰকিবুলো ফাল্টু, শুকুৰ আলীও ফাল্টু। ৰাজনৈতিকভাৱে, শাৰীৰিকভাৱে বা সভ্য দৃষ্টিদি নহয়, পলিটিকেল লেংগুৱেজত। কাৰণ কোনোতো কাম নাই, চৰকাৰ দিল্লীতো নাই, দিছপুৰতো নাই, কিন্তু ব্যক্তিগতভাৱে সকলোৰে প্ৰতি মোৰ সন্মান আছে। আমাৰ লগততো 6 গগৈ আছে, তৰংগ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, তপন গগৈ, গগৈ দেখোন আমাৰ লগত। এতিয়া 3 চলিব নে 6 চলিব মেচিনে ক'ব। আজি অমিত শাহ ডাঙৰীয়া গুৱাহাটীত ৰোড শ্ব' আছে। মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে সকলো অমিত শাহ ডাঙৰীয়া ৰোড শ্ব'ত আহক, খালি কোলাত কেঁচুৱালৈ যাতে কোনো নাহে। মই আশা কৰোঁ 5,000 আহে 10,000। সেইকাৰণে আজিতো লাখৰ ওপৰত মানুহ থাকিব, কিন্তু ৰাইজক মই এটা অনুৰোধ কৰিম যাতে কোলাত কেঁচুৱাক লৈ নাহে। আজি কংগ্ৰেছত খহনি আৰম্ভ হৈছে, তাৰ বিপৰীতে কিন্তু ভূপেন বৰাই শৰীৰ চৰ্চা কৰা আৰম্ভ হৈছে। চক এইবিলাক অদ্ভুত ধৰণৰ মানুহ, তেওঁলোক চন্দ্ৰতে আছে নে